সৰস্বতীৰ আৰাধনা কৰিব আৰু এই বিশেষ মুহূৰ্ত আমি কটন বিশ্ববিদ্যালয়ৰ পৰা আমি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। এয়া কটন বিশ্ববিদ্যালয়ৰ পৰিৱেশ। লাহে লাহে ছাত্ৰ ছাত্ৰীসকলৰ আগমন হ'বলৈ আৰম্ভ কৰিছে আৰু কিছু সময়ৰ পিছতে ইয়াত যিহেতু তেওঁলোকৰ যি ৰীতি নীতি পৰম্পৰা, সেই পৰম্পৰা অনুসৰি পূজা অনুষ্ঠিত হ'ব। যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি শিক্ষক শিক্ষয়িত্ৰী সকলো আছে। অকণমান আপোনালোকৰ ওচৰলৈ আহিছোঁ। বাগদেৱীৰ বন্দনাত মুখৰ হৈ থাকে বিদ্যালয়ৰ চৌহদ, মহাবিদ্যালয়ৰ চৌহদ আৰু সৰস্বতীক আৰাধনা কৰা হয়। কেনেকুৱা? হয়, নিশ্চয়কৈ খুব ভাল লাগিছে। আমাৰ কটন বিশ্ববিদ্যালয়ৰ ইয়াত চেল্ফি পইণ্ট, এই চেল্ফি পইণ্টত মই বহি আছোঁ আৰু ইতিমধ্যে কটন বুলি ক'লে ইয়াত সৰস্বতী পূজাৰ এক বিশেষ মাদকতা আছে। ইয়াত খুব ধুনীয়া এটা পৰিৱেশৰ সৃষ্টি হৈছে। লাহে লাহে আমাৰ ল'ৰা ছোৱালীসকল আহিবলৈ লৈছে আৰু সৰস্বতী দেৱী যিহেতু আমাৰ অকল শিক্ষাৰ লগতে নহয়, আধ্যাত্মিক তেওঁ বিদ্যাৰ লগতে সংগীত তথা বিভিন্ন কলা সংগীত ইত্যাদিৰ গুৰু, গতিকে তেখেতক আমি আৰাধনা কৰোঁ আৰু সকলোৱে আচলতে আহিছে খুব এটা ধুনীয়া আধ্যাত্মিক মন এটি লৈ। আৰু নতুন বৰ্ষটিত আমি সকলোৱে যাতে কটনিয়ানসকলে ভালকৈ পঢ়া শুনা কৰে আৰু শিক্ষাৰ দিশত লগতে সংগীত ইত্যাদি বিভিন্ন দিশত আগবাঢ়ি যাব পাৰে, তাৰ বাবে আমি সকলো ওলাই আহিছোঁ। এক ধুনীয়া পৰিৱেশ, সঁচাই ভাল লাগিছে। নিশ্চয়।